Hello everyone, welcome back to my YouTube channel Jintu Bobby's Blog. আশা কৰিছো সকলোৰে খবৰ ভাল আৰু আজি ৰাতিপুৱাটো আৰম্ভণি বৰা চাউলৰ জলপানেৰে আমি এটু বন্নি চাউল বুলি কওঁ আৰু লগতে সৈলা বুলি কওঁ আৰু এফালে সুন্দৰকৈ মই ভাপত দিছো আৰু আৰু ৰাতিপুৱাটো আৰম্ভণি কৰিছো আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কৰপৰা চাই প্লিজ জনাব আৰু লগতে ভিডিঅ'বোৰ চাই আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কিন্তু সাবস্ক্ৰাইবটো নকৰে কিছুমানে এইটো পাহৰি যাব পাৰে গতিকে সাবস্ক্ৰাইব কৰি থব মাৰ কাৰণে বনাই আছো মই ৰুটি যেটোকে বৰা চাউলৰ জলপান মাই নাখায় হে আৰু ৰুটি বনাই আছো আৰু ৰাতিপুৱাটো খুব সুন্দৰকৈ আৰম্ভণি কৰিছো আৰু বৰা চাউলটো নাভাজিলেও ভাল লাগে দৈ ক্ৰীমৰ লগত বা গাখীৰ আৰু গুৰৰ লগত খাইও আৰু মই এনেকৈ কণী দি ভাজিছো আৰু মোৰ এতিয়া জলপান ৰেডি হৈ গ'ল গতিকে চাহৰ লগত সজাই লৈছো হাই এভৰিৱান আজি সানডে স্পেশাল কি বনালো জানেনে আপোনাক দেখাই আছো এইকেইদিন মানে এয়া আৰু আমাৰ ঘৰত হেতে মানে ইমান ভাল পায় এয়া হল কলমু শাক আৰু এইফালে ঢেকীয়া মানে এজন মানুহ কৈ থৈ দিছে তেওঁ ধুনীয়াকৈ আনি দিয়ে এয়া চাওক খুব সুন্দৰ আপোনালোকে ভাল পায়নে কলমু আৰু এইফালে ঢেকীয়া এইয়া চাওক এইফালে বনাইছো লোকেল মুৰ্গী আলু আৰু পটলৰ এখন সুন্দৰ জোল আৰু এইফালে আছে এয়া মচুৰ দালি এয়া চাওক খাৰ বনাইছো আৰু এইফালে আনে কলমু শাক আমি যেটো কলমু শাক বুলি কওঁ কলম শাকৰ ভাজি গতিকে আজি সানডে স্পেশাল আৰু যেনেকৈ আচাৰখিনি আজি দুদিনৰ মূৰত এনেকুৱাকৈ হালধি সানি এতিয়া ৰ'দত দিছোঁ এয়া গতিকে আচাৰ কৰিলে আৰু এতিয়া এইখিনিত মছলা ঢালিম মছলা প্ৰথমতে দিছোঁ নিমখ ধনিয়াৰ গুড়ি এয়া জিৰাৰ গুড়ি কাশ্মীৰ আৰু এতিয়া মছলাখিনি এয়া মই মিক্স কৰি দিছোঁ এনেকুৱাকৈ আৰু কামৰ মাজতে এনেকুৱাকৈ আপেল খাই আছোঁ আৰু আমবোৰ কিন্তু মই আৰু মোৰ মায়ে মানে দুয়ো কাটিছোঁ আৰু এই যেতিয়া ইয়াতে সকলো মছলা এয়া দিয়া হৈ গ'ল এতিয়া দিম আৰু মই ইয়াতে এয়া তেল গৰম হ'ব দিছোঁ যিহেতুকে যোৱা বছৰ আমাৰ গছৰ মানে আম এটাও লগা নাই মানে সেইকাৰণে ভাবিলোঁ এইবাৰ যিটোকে লাগিছে অলপ আচাৰে বনাই থওঁ গতিকে এয়া একেবাৰে 1 লিটাৰ তেল দিছোঁ মই ইয়াতে লাগিলে দিম বাৰু এতিয়া গৰম হৈ লওক তাৰপিছত ঠাণ্ডা হ'লে আমৰ ওপৰত দি দিম ইয়াতে মই তেল গৰম হৈ গ'ল এতিয়া দিম পাঁচফোৰণ দিছোঁ আৰু পাঁচফোৰণ দিয়ে মই জুইটো অফ কৰি দিছোঁ যিটোকে ফটফটকৈ ফুটিছে নহ'লে বেছি জ্বলি যাব আৰু কিনা আচাৰবোৰ খোৱাত কৰি ঘৰতে যদি আমি এনেকৈ অলপ কষ্ট হ'লেও বনাই লওঁ খুব ভাল আৰু এই আহিছে বগা সৰিয়হ মই এইখিনি ভিনেগাৰত ৰাতি তিয়াই ৰাখিছোঁ আৰু এতিয়া এইখিনি খুব সুন্দৰকৈ মিক্সিত পিচিলোঁ আৰু আমখিনিত মই এয়া সৰিয়হখিনি দি লৈছোঁ মানে দুটা বলত উলিয়াই লৈছোঁ যিহেতুকে পৰিমাণটো অকণমান বেছি আৰু ইয়াতে এতিয়া এইখিনি মিক্স কৰি মই তেলখিনি দি দিম তেলখিনি ঠাণ্ডা হ'ল আৰু এয়া দি দিলোঁ আৰু এয়া এনে ৰৈয়ামত মই আচাৰখিনি ধুনীয়াকৈ ভৰাই থ'ম আৰু আপোনালোকক দেখাই দিলোঁ আমৰ আচাৰৰ ৰেচিপিটো একেবাৰে চিম্পুলকৈ মই বনাইছোঁ তথাপিতো মই কেনেকুৱাকৈ বনাইছোঁ আপোনালোকক সেইটো দেখাইছোঁ আৰু তেল দিয়াৰ পিছত আমৰ কালাৰ চাওক কিমান ধুনীয়া হৈছে গতিকে এয়া মই বটলত ভৰাই ৰেডি কৰিলোঁ আৰু অহাকালি ৰ'দত দি থৈ দিম আৰু আজি দেওবাৰ দিনটো গ'ল বাৰু এনেকুৱাকৈ আৰু এতিয়া আমি খোজ কাঢ়িব ৰেডি হওঁ আৰু ন এতিয়া আমি খোজ কাঢ়িব ৰেডি হ'ম 8টা বাজে 8:05 হ'ল এনেকৈ যাওঁ আৰু লগ পাই আছোঁ নেকি আৰু দিনটো কাম কৰি ভাগৰি গ'লোঁ এতিয়া ভাবিলোঁ সন্ধিয়া চাহ খাব জুতি লওঁ আৰু মই কেইটামান পিঁয়াজি বনাইছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব
আৰু মই পিঁয়াজি বনাইছিলোঁ, ভিডিঅ' ক্লিপটো ডিলিট হৈ গ'ল, গতিকে ফটোৱে দিছোঁ। আৰু গাইজ খোজকাঢ়িব ওলাইছোঁ। এয়া এতিয়া ৰাতিয়ে হ'ল, গতিকে আমি এনেকুৱাকৈ খোজৰ অভ্যাসটো ৰাখিছোঁ বাৰু। ৰাতিপুৱা হোৱা নাই, সেইকাৰণে আমি অকণমান ৰাতি হ'লেও বা সন্ধিয়া সময়তো খোজকাঢ়োঁ। এইফালে ৰাস্তাত এটা লাইটো নাই। বতৰ বেয়া কাৰণে নে কি বা কাৰণত লাইটকেইটা মানে এটাও জ্বলা নাই, গতিকে লাইটকেইটা থাকিলে ভাল আৰু খোজ কঢ়াৰ কাৰণে সুবিধা হয়। আৰু এইখিনি সময়ত সদায় বৰষুণ থাকে, আজি বৰ্তমান নাই, কিন্তু আকাশখন একেবাৰে ক'লা হৈ আছে, বৰষুণ দিওঁ দিওঁ অৱস্থা। এয়া বৰষুণ আহি পালে, চাৰিওফালে অন্ধকাৰ, তাৰে মাজতে টৰ্চ লৈ লৈ এয়া একেবাৰে পুৰা খোজত এই ডাঙৰ বৰষুণ আহি পেলাই আমি ঘৰত সোমালো। বৰষুণ 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 কি হ'ল আধৰুৱা ভাগা এইফালে বৰষুণ কিন্তু বৰষুণ আহি পেলাই এয়া চাওক একদম দব্বাৰ পিঠা বৰষুণ এয়া বৰষুণের ভয়তে দাও টস মারি আছে কি হলা দেওয়া হল না মানে একদম বরষুণ আই পেলাই আর বরষুণ যেটা কমে এটা কাটব মই না করব একদম ডাঙৰ বৰষুণ আমাৰ ৰাতিৰ কাম চলি আছে না যিহেতু ঈদ আহিল আৰু লগতে ভাবিলো পৰ্দা কাপোৰখিনি গোটেইখিনি ধুই ধুনীয়াকৈ চাফা কৰোঁ আৰু দিনত যিহেতু সেইটো সময় নাপায় গতিকে ৰাতি কামটো কৰিব দিছোঁ এইফালে গোটেই খোলা হৈ গ'ল এইবোৰ আৰু ঘৰৰ পৰ্দাকেইখন মানে খোলাটো বহুত বেছি দিগদাৰী তথাপিতো ধুবই লাগিব এয়া হৈছে নেক্সট মৰ্নিং এয়া পৰ্দা কাপোৰবোৰ গোটেই ধুব দিছোঁ মেচিনত গতিকে ঈদ আহি পালে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পাম বাই বাই